নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা নতুন কিছুমান চৰকাৰী চাকৰিৰ খবৰ লৈ আহিছোঁ হয় বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গত নতুন চাকৰি মুকলি হৈছে যিখিনি চাকৰিৰ বাবে আপোনালোকে 10, 12 আৰু ডিগ্ৰী শিক্ষাগত অৰ্হতা থাকিলে আবেদন কৰিব পাৰিব গতিকে কেনেকুৱা ফালৰ পৰা আপোনালোকৰ এই পদখিনি মুকলি হৈছে আৰু কিমান পদ আপোনালোকৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু কোনসকলে আবেদন কৰিব পাৰিব কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব সকলোখিনি আমি আলোচনা কৰিম গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ পৰা যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ'ত পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফালৰ পৰা আপোনালোকৰ পোনপ্ৰথমে পোষ্ট মুকলি হৈছে ৰেচিডেণ্ট সুপাৰিনটেণ্ডেণ্ট পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকৰ টোটেল পোষ্ট 35টা আছে যিটো পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু কোৱালিফিকেশ্যন লাগিব এনি ওমেন হেভিং এ মাষ্টাৰ্ছ ইন ল ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি ছ'চিয়েল চায়েন্স psychology with at least 5 years experience of working on women related relevant domains in a administrative setup with a government or non-government project গতিকে আপোনালোকে এই 35টা পোষ্টৰ কাৰণে ওমেন হ'ব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে মাষ্টাৰ ইন ল লগতে ছ'চিয়েল ৱৰ্কাৰ হ'ব লাগিব বা ছ'চিয়লজি বা ছ'চিয়েল চায়েন্সত আপোনালোকে কৰা হ'ব লাগিব লগতে আপোনালোকে 5 বছৰ ইয়াতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব এই পোষ্টটোৰ যোগেদি তাৰপিছতে যদি আমি চাবলৈ যাওঁ নেক্সট পোষ্টটো আপোনালোকৰ অফিচ এছিষ্টেণ্ট পোষ্ট মুকলি হৈছে ইয়াৰ কাৰণে আপোনালোকৰ টোটেল পোষ্ট 35টা হৈছে আৰু ইয়াৰতো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ এনি পাৰ্চন সকলোৱে আবেদন কৰিব পাৰিব যিজনে গ্ৰেজুৱেট পাছ কৰিছে বা মিনিমাম আপোনালোকে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হেণ্ডলিং অফিচ ডকুমেণ্টেশ্যন ৰিলেটেড জব উইথ প্ৰফিচিয়েঞ্চি ইন ৱৰ্কিং অন কম্পিউটাৰ্ছ আপোনাৰ কম্পিউটাৰ্ছত আপোনালোকৰ যিটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু লগতে আপোনাৰ গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব নেক্সট আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ পোষ্ট মুকলি হৈছে ইয়াত উল্লেখ কৰিছে MTSৰ পোষ্ট মাল্টিপাৰ্পছ ষ্টাফ পোষ্ট য'ত আপোনালোকৰ 70টা পোষ্ট মুকলি হৈছে আৰু এই 70টা পোষ্টৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লগতে এক্সপিৰিয়েঞ্চটো আপোনালোকৰ এনি পাৰ্চনে এপ্লাই কৰিব পাৰিব যিজনে লিটাৰেট উইথ নলেজ এণ্ড এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰিলেভেণ্ট ডমেইন হাই স্কুল পাছ অৰ ইকুইভেলেণ্ট উইল বি প্ৰিফাৰ্ড অৰ্থাৎ আপোনালোকে হাই স্কুল পাছ কৰি বা তাতকৈ যদি আপুনি ইকুইভেলেণ্ট আছে তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ 4 নম্বৰত কুকৰ পৰা আপোনালোকৰ মুকলি হৈছে 70টা পোষ্ট ইয়াতে দেখা পাইছে কুকৰ 70টা পোষ্ট মুকলি হৈছে ইয়াৰ কাৰণে আপোনালোকে হাই স্কুল পাছ বা ইকুইভেলেণ্ট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নলেজ আৰু এক্সপিৰিয়েঞ্চ থকাটো আপোনালোকৰ জৰুৰী হৈছে আৰু লাষ্ট আপোনালোকৰ যিটো 5 নম্বৰত আছে ইয়াতে মুকলি হৈছে সিকিউৰিটি গাৰ্ড অৰ্থাৎ নাইট গাৰ্ড যিটো সিকিউৰিটি হ'ব তাতে আপোনালোকৰ 105টা পোষ্ট মুকলি হৈছে এই 105টা পোষ্টৰ কাৰণে আপোনালোকে এনি পাৰ্চনে এপ্লাই কৰিব পাৰিব শিক্ষাগত অৰ্হতা চাবলৈ গ'লে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেল থাকিব লাগিব আৰু হি বা চি শুড প্ৰিফাৰেবলি বি ৰিটায়াৰ্ড মিলিটাৰী পাৰামিলিটাৰী পাৰ্চনেল হ'লেও এপ্লাই কৰিব পাৰিব ডিষ্ট্ৰিক্ট চাবলৈ গ'লে বাজালি বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি হোজাই যোৰহাট কামৰূপ মেট্ৰ' কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী মৰিগাঁও নগাঁও নলবাৰী শিৱসাগৰ শোণিতপুৰ চাউথ চালমাৰা মানকাছাৰ তামুলপুৰ তিনিচুকীয়া ওদালগুৰি এণ্ড ৱেষ্ট কাৰ্বি আংলঙত এইবোৰ পোষ্ট মুকলি হৈছে সো এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে নিজৰ কোৱালিফিকেশ্যন চাই আপোনালোকে আবেদন কৰিব পাৰিব বয়সৰ সময়সীমা চাবলৈ গ'লে আপোনালোকৰ মিনিমাম বয়সটো হ'ব লাগিব 21 ইয়াৰ্ছ আৰু মেক্সিমাম বয়সটো হ'ব লাগিব আপোনালোকৰ 38 ইয়াৰ্ছ লগতে আপোনালোকৰ এলিগেশ্যন দিয়া আছে SC কাৰণে 5 বছৰ আৰু ST PR বা STSৰ কাৰণে দিয়া আছে 5 বছৰ ৰেচিডেন্সি হিচাপে আপোনালোকে এজন ইণ্ডিয়ান ৰেচিডেণ্ট হ'ব লাগিব আৰু এপ্লিকেশ্যন ফিজটো ইয়াতে কেণ্ডিডেট আৰ নট ৰিকুৱাৰ্ড টু পে এপ্লিকেশ্যন ফি ফৰ ছাবমিশ্যন অফ দেয়াৰ অনলাইন এপ্লিকেশ্যন ইয়াতে কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা উল্লেখ কৰা নাই সো এই পোষ্টখিনি আপোনালোকৰ অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা 315টাকৈ আণ্ডাৰ শক্তি সাধন যিটো আছে তাৰ পৰা আপোনালোকৰ নটিফিকেশ্যন মুকলি কৰিছে যিখিনি আপোনালোকৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম ইয়াৰ আপোনালোকৰ আণ্ডাৰত থাকিব এই পোষ্টখিনি আপোনালোকে আবেদনটো 27 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকে আবেদন কৰি থাকিব পাৰিব অৰ্থাৎ 27 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ এইখিনি এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপোনালোকৰ 18 মাৰ্চত আপোনালোকে লাষ্ট আপোনালোকৰ ডেট ইয়াৰ এপ্লিকেশ্যন থাকিব গতিকে আপোনালোকে 27 ফেব্ৰুৱাৰীৰ পৰা
18 মাৰ্চৰ ভিতৰত এই পোষ্টখিনিৰ কাৰণে আবেদন কৰক আৰু আবেদন কৰিবৰ কাৰণে ইয়াৰ যিকেইটা ইম্পৰ্টেণ্ট লিংক হ'ব অৰ্থাৎ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰিলে পাব আপোনালোকে লিংকটোত ক্লিক কৰি পিনে আপোনালোকে নিজৰ এপ্লাইটো কৰি ল'ব পাৰিব আৰু নটিফিকেশ্যন ডিটেইলছখিনি যদি চাব বিচাৰে তেনেহ'লে দেখা পাব আমি ইয়াৰ অফিচিয়েল ৱেবছাইটত আপুনি পাব গতিকে সম্পূৰ্ণখিনি ডিটেইলছ চাই পিনে আপোনালোকে নিজৰ পাৰ্চনেল যিখিনি থাকিব সম্পূৰ্ণ ফিল আপ কৰি আপোনালোকে এই পোষ্টটোত যোনটো পোষ্টৰ কাৰণে আবেদন কৰে আপোনালোকে আবেদন কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল চাইল্ড ডেভেলপমেণ্ট ওমেন এনৰ ফালৰ পৰা যিখিনি পোষ্ট মুকলি হৈছে এই পোষ্টখিনি আপোনালোকে দিবলৈ ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ' চাই লাইক কৰিব গতিকে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব তাৰপৰা যদি আপোনালোকে আমাৰ প্ৰথম ভিজিট কৰিছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অসম চৰকাৰে দিবলগীয়া বিভিন্ন ধৰণৰ চাকৰি খা খবৰ সকলোকে আগত আমাৰ চেনেলত দেখিবলৈ পায় চ' ফ্ৰেণ্ডছ আজি ইমানেই ধন্যবাদ জয় অসম